বৰ্তমান সময়ত এই বিজেপি চৰকাৰখনে আসলে চৰে চাৰিটা আসলে শাসন চলাইছে তেওঁলোকে বলপূৰ্বকভাৱে দমন নীতিৰে এই কা বিৰোধিতা কৰাৰ পাছতো তেওঁলোকে পুনৰ আসলে কা জাপি দি আমাৰ যি ভাষা কৃষ্টি সংস্কৃতি সেই সকলো আসলে নিকাশ কৰা আসলে ষড়যন্ত্ৰ চলাইছে কাৰণ সমগ্ৰ অসমত শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈ ৰাজপথত ওলাইছিল ৰাজপথত আন্দোলন কৰি তেওঁলোকে কৈছিল যে কাখন সাম্প্ৰদায়িক কাখন খিলঞ্জীয়া বিদ্ৰোহ কিন্তু তাৰ পিছতো এই বিজেপি নেতৃত্ব চৰকাৰখনে ৰাজপথৰ আন্দোলনক কোনো ধৰণৰ আসলে ভক্ষেপ নকৰি পুনৰ আসলে কা জাপি দিব বিচাৰিছে আৰু আজি কা নিয়মাৱলী আসলে বলবৎ কৰিছে তেওঁলোকে গতিকে আজি এই কাৰ্যসূচীৰ পৰা স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ কাৰণ 5গৰাকী ফুলকমলীয়া ছাত্ৰ আসলে শ্বহীদ বৰণ কৰিছিল কিন্তু তাৰ পিছত এই চৰকাৰখন আসলে গা নৰিলে তেওঁলোকে ৰাজপথত ওলাই অহা কোনো ৰাইজৰ ওচৰত নাথাকি তেওঁলোকে ৰাইজৰ বিপৰীত স্থিতি গ্ৰহণ কৰি পুনৰ তেওঁলোকে কা নিয়মাৱলী আজি গ্ৰহণ কৰা আমাৰ মাজত অবৈধ বাংলাদেশী বুজা জমি দিব বিচাৰিছে অসমত অসম চুক্তি আছে 1971 চনৰ পাছত অহা প্ৰত্যেকজন বিদেশী ইয়াৰ পৰা যাব লাগিব সেয়া হিন্দুৱে হওক সেয়া মুছলিমে হওক কিন্তু তেওঁলোকে ভোটৰ স্বাৰ্থত তেওঁলোকে কি কৰিব বিচাৰিছে অসমত ধৰ্মভিত্তিত ভাগ ভাগ কৰি তেওঁলোকে হিন্দু বাংলাদেশী পুনৰ আমাৰ অসমখন আসলে জাপি দিব বিচাৰিছে কাৰণ অসমখন তেওঁলোকে অবৈধ বাংলাদেশী আচলতে ডাষ্টবিন বুলি ভাবি লৈছে তেওঁলোকে যেতিয়াই মন যাব তেতিয়াই বাংলাদেশী জাপি দিব আমি গ্ৰহণ কৰিম সেই কথাটো আমি কোনো কাৰণত মানি লোৱা নাই কেতিয়াও মানি নলওঁ আজি সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানমে আমাৰ ইতিমধ্যে কা বিৰোধী কাৰ্যসূচী আমি হাতত লৈছোঁৱে কিন্তু আজিৰ পৰা পুনৰ আচলতে আন্দোলন হ'ব আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে যিদৰে আচলতে 5গৰাকী ফুলকমলীয়া ছাত্ৰ আন্দোলন শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল কিন্তু পুনৰবাৰ আছে শ্বহীদ হ'বলৈ আমি কুণ্ঠাবন্ধ কৰি সেই কথাটো স্পষ্ট আজি এই কাৰ্যসূচীৰ পৰা বিজেপি নেতৃত্ব চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে যিমানে দমন নীতি চলাব সিমানেখিনি আমি কঠোৰ হ'বলৈ বাধ্য হ'ম সেই কথাটো স্পষ্ট আমাৰ ৰাজপথৰ আন্দোলন চলিব সমান্তৰালভাৱে আমাৰ আইনী যুঁজো আমি চলাই যাম আন্দোলন চলিব আজিৰ পৰা পুনৰ আন্দোলন চলিব ধাৰাবাহিক আন্দোলন চলিব কাইলৈ আমি জোৰ সমদল ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনে আমাক কথাটো জনাইছে আমাক সদৰি কৰিছে যে কাইলৈ আমি যি জোৰ সমদল আছে সেই জোৰ সমদল কৰিম গতিকে পুনৰ আসলে কা বিৰোধী আন্দোলন হ'ব ৰাজপথৰ সকলো ৰাইজ ওলাই আহিব সকলো ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ ৰাইজ ওলাই আহক আৰু এই কা বিৰোধী আমি পুনৰ আন্দোলন গঢ়ি তুলিম আমি অহিংস আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম কাৰণ এইখন চৰকাৰখন আসলে ফেচিবাদী চৰকাৰ ফেচিষ্ট চৰকাৰ তেওঁলোকে গণতান্ত্ৰিক আন্দোলন আসলে দমন কৰিব বিচাৰিছে তেওঁলোকে আৰক্ষী বাহিনীক আসলে কিনি লোৱাৰ দৰে আৰক্ষী বাহিনীক তেওঁলোকে নিজৰ দলৰ আসলে কৰ্মী হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ওলাইছে গতিকে আজি এই কাৰ্যসূচী স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে এই আন্দোলনৰ আসলে প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু থাকক